हेलो एवरीवन वेलकम टू विकास एकेडेमी। तो आज आमी आको লৈ আহিছোঁ 10টা MCQ কুৱেশ্যন আৰু সেই চেপ্টাৰটো হৈছে মেগনেটিজম এণ্ড মেটাৰ। তোমালোকে যদি আমাৰ ভিডিঅ'বোৰ ভাল পাইছা তেনে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডছৰ সৈতে এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোকে আমাৰ সৈতে বিভিন্ন ধৰণৰ এণ্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰা তেন আমাৰ কোৰ্ছসমূহৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, চ' তোমালোকে তাত গৈ চেক কৰিব পাৰা। तो চাওঁ হা আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে। চ' আমাৰ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য প্ৰপাৰ্টি অফ এ মেটেৰিয়েল টু ৰিটেইন ইটছ মেগনেটাইজেশ্যন ইভেন আফটাৰ দ্য এক্সটাৰ্নেল মেগনেটিক ফিল্ড ইজ ৰিমুভড কল্ড। যেতিয়া কি কৈছে তোমাক, যেতিয়া আমি এক্সটাৰ্নেল মেগনেটিক ফিল্ড আঁতৰাই নিওঁ দেন তোমাক কি কৈছে to retain its magnetization. What is the property of a material to retain its magnetization even after the external magnetic নোহোৱাৰ পাছতো magnetization retain its magnetization? তো সেই প্ৰপাৰ্টিটোক তোমাৰ কি কয়? এ দিয়া আছে ডাইমেগনেটিজম, বি দিয়া আছে পেৰামেগনেটিজম, চি দিয়া আছে ফেৰ'মেগনেটিজম, ডি দিয়া আছে পাৰ্মানেণ্ট মেগনেটিজম। তো আমাৰ ইয়াৰ আনচাৰটো কি হ'ব? পাৰ্মানেণ্ট মেগনেটিজম। চ' তুমি যিমানেই এক্সটাৰ্নেল মেগনেটিক ফিল্ড ৰিমুভ নকৰা কিয় তাৰ প্ৰপাৰ্টিটো মেগনেটাইজেশ্যন প্ৰপাৰ্টিটো থাকিবই, তো তাকে আমি কি ক'ম? পাৰ্মানেণ্ট মেগনেটিজম। তো আমাৰ 2 নম্বৰ কুৱেশ্যনটো কি আছে? হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েল ইজ টিপিকেলি ইউজড টু মেক পাৰ্মানেণ্ট মেগনেটছ। তো পাৰ্মানেণ্ট মেগনেট আমাক বনাবলৈ কোনটো মেটেৰিয়েল ইউজ হয়? এ দিয়া আছে এলুমিনিয়াম, বি দিয়া আছে কপাৰ, চি দিয়া আছে আইৰণ, ডি আছে সিলভাৰ। তো কি হ'ব আমাৰ আনচাৰটো? চি আইৰণ। তো আইৰণৰ সহায়তে আমি পাৰ্মানেণ্ট মেগনেট ইউজ কৰোঁ বিকজ এহঁতৰ কি হয়? ষ্ট্ৰং ফেৰ'মেগনেটিক প্ৰপাৰ্টি থাকে সেইকাৰণে। তো থাৰ্ড কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য টেম্পাৰেচাৰ এবভ হুইচ এ ফেৰ'মেগনেটিক মেটেৰিয়েল লুজেছ ইটছ ফেৰ'মেগনেটিক প্ৰপাৰ্টি। তো সেই টেম্পাৰেচাৰৰ কি সুধিছে তোমাক? দ্য টেম্পাৰেচাৰ এবভ হুইচ এ ফেৰ'মেগনেটিক মেটেৰিয়েলে এটা টেম্পাৰেচাৰত কি হয়? ইয়াৰ ফেৰ'মেগনেটিক প্ৰপাৰ্টিটো লুজ কৰে। তো সেই টেম্পাৰেচাৰটো কি বুলি কয়? এ দিয়া আছে কিউৰী টেম্পাৰেচাৰ, বি দিয়া আছে বৰ টেম্পাৰেচাৰ, চি দিয়া আছে কেলভিন টেম্পাৰেচাৰ, ডি দিছে কিউৰী উইজ টেম্পাৰেচাৰ। তো আমাৰ আনচাৰটো কি হ'ব? এ কিউৰী টেম্পাৰেচাৰ। এতিয়া আমি ফ'ৰ্থ কুৱেশ্যনটো চাম। ইন হুইচ ডাইৰেকশ্যন ডাজ দ্য মেগনেটিক ডাইপ'ল মুমেণ্ট অফ এ ফ্ৰীলি ছাছপেণ্ডেড মেগনেট এলাইন ইটছেল্ফ ইন দ্য আৰ্থছ মেগনেটিক ফিল্ড। তো এ দিয়া আছে তোমালোকৰ নৰ্থ চাউথ ডাইৰেকশ্যন, বি দিয়া আছে ইষ্ট ৱেষ্ট ডাইৰেকশ্যন, চি দিয়া আছে ভাৰ্টিকেল ডাইৰেকশ্যন, ডি দিয়া আছে ডিপেণ্ডছ অন দ্য মেগনেট। তো ইয়াৰ ৰিজনটো তোমালোকে জানিলা কি হয়? দ্য মেগনেটিক ডাইপ'ল মুমেণ্ট অফ এ ফ্ৰীলি ছাছপেণ্ডেড মেগনেটিক এলাইনছ ইটছেল্ফ ইন দ্য নৰ্থ চাউথ ডাইৰেকশ্যন অফ দ্য আৰ্থছ মেগনেটিক ফিল্ড। তো কোনটো ডাইৰেকশ্যনত এহেঁতি এলাইন কৰে? ইন দ্য ডাইৰেকশ্যন অফ নৰ্থ চাউথ ডাইৰেকশ্যন। তো আমাৰ আনচাৰটো হ'ব এ। তো কুৱেশ্যন নম্বৰ 5টো চোৱা, হোৱাট হেপেন্স টু দ্য মেগনেটিক ডাইপ'ল মুমেণ্ট অফ এ পেৰামেগনেটিক ছাবষ্টেন্স when it is placed in an external magnetic field। তো কি হৈছে? মেগনেটিক ডাইপ'ল মুমেণ্ট অফ এ পেৰামেগনেটিক ছাবষ্টেন্সৰ মেগনেটিক ডাইপ'লটো কি হ'ব? যেতিয়া ইয়াক প্ৰথম আমি যেতিয়া মেগনেটিক ডাইপ'ল মুমেণ্ট অফ এ পেৰামেগনেটিক ছাবষ্টেন্স when it is placed in an এক্সটাৰ্নেল মেগনেটিক ফিল্ড, যেতিয়া আমি ইয়াক ক'ত হ'ম? এক্সটাৰ্নেল মেগনেটিক ফিল্ডত হ'ম। এ দিয়া আছে এলাইন্স পেৰেলেল টু দ্য ফিল্ড, বি দিয়া আছে এলাইন্স এণ্টি পেৰেলেল টু দ্য ফিল্ড, চি দিয়া আছে ৰিমেইনছ আনচেঞ্জড, ডি দিয়া আছে বিকামছ জিৰ'। তো আমাৰ আনচাৰটো কি হ'ব? এ এলাইন্স পেৰেলেল টু দ্য ফিল্ড। তো নম্বৰ 6টো চোৱা, হোৱাট ইজ দ্য প্ৰপাৰ্টি অফ এ মেটেৰিয়েল টু এক্সিবিট মেগনেটাইজেশ্যন ইন দ্য ডাইৰেকশ্যন অপ'জিট to that of the applied magnetic field। A দিয়া আছে ডায়ামেগনেটিজম, বি দিয়া আছে পেৰামেগনেটিজম, চি দিয়া আছে ফেৰ'মেগনেটিজম, ডি দিয়া আছে এণ্টি ফেৰ'মেগনেটিজম। তো আমাৰ আনচাৰটো কি হ'ব? এ ডায়ামেগনেটিজম। এতিয়া 7টো চাওঁ হা, হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েল ইজ টিপিকেলি ডায়ামেগনেটিক। তো কোনটো মেটেৰিয়েল টিপিকেলি ডায়ামেগনেটিক হ'ব? এ দিয়া আছে আইৰণ, বি দিয়া আছে কপাৰ, চি দিয়া আছে এলুমিনিয়াম, ডি দিয়া আছে নিকেল। তো কি হ'ব? আমাৰ আনচাৰটো চি এলুমিনিয়াম। এলুমিনিয়ামৰ কি হয়? ডায়ামেগনেটিক মেটেৰিয়েল হয়। এতিয়া 8টো চাওঁ হা,
What is the property of a material to exhibit spontaneous magnetization even in the absence of an external magnetic field? Called A দেয়া আছে diamagnetism, B দেয়া আছে paramagnetism, C দেয়া আছে ferromagnetism and D দেয়া আছে anti-ferromagnetism. তো আমার ইয়ার আনসারটো কি হ'ব? অপশ্যন C ferromagnetism. 9 চাওঁ হা. What happens to the magnetization of an anti-ferromagnetic material when it is placed in an external magnetic field? A দেয়া আছে it increases, B দেয়া আছে it decreases, C দেয়া আছে it remains unchanged, D দেয়া আছে it becomes 0. তো আমার আনসারটো কি হ'ব? C it remains unchanged. এতিয়া আমাৰ লাষ্ট কুৱেশ্যনটো কি আছে? What is the property of a material to exhibit different magnetic properties at different temperature? Called A দিয়া আছে paramagnetism, B দিয়া আছে ferromagnetism, C দিয়া আছে anti-ferromagnetism and D দিয়া আছে ferrimagnetism. তো আমার আনসারটি কি হ'ব? ferromagnetism. এক্সপ্লেনেশ্যনত তোমাৰ কি হৈছে কি দিয়া আছে চাই লোৱা. Ferromagnetic material exhibit different magnetic properties at different temperature, especially around the Curie temperature. সেইকাৰণে আমাৰ আনসাৰটো কি হ'ল? ferromagnetic. মানে কি কৈছে? ferromagnetic materialsবোৰে different magnetic properties different টেম্পাৰেচাৰত different magnetic properties show কৰে, especially around the Curie temperature. যেতিয়া Curie temperature ওচৰ পায় বা ওচৰা ওচৰি থাকে তেতিয়া এই প্ৰপাৰ্টিবোৰ তাতে শ্ব' কৰে. সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব? আমাৰ আনসাৰটো হ'ব বি ferromagnetism. তো আজিৰ ভিডিঅ'টো আমি ইমানতে থৈছোঁ. তো নেক্সট ক্লাছত আমি ইয়াৰ নেক্সট চেপ্টাৰসমূহ ডিছকাছ কৰিম. চ' আজিলৈ ইমানে. থেংক ইউ.